দেউতাকে ল'ৰাটোক মোক সমজাই থৈ গৈছিলে। সি কংগ্ৰেছত আছে, মই বিজেপিলৈ আহিলোঁ। 95% মানুহে একদম দেহেকেহে লাগিছে। 2% মানে অলপ পুলুং পালাং কৰি আছে। 3% এতিয়ালৈকে ওলাই অহা নাই। মই যেতিয়া কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিলোঁ, তেতিয়া ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, গৌৰৱ গগৈকে আদি কৰি অসম কংগ্ৰেছৰ গোটেই নেতা, অসমৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ নেতা মোৰ ঘৰত গৈ কৈছিলে যে ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ। আৰু যিদিনাখন মই পদত্যাগ উঠাই নললোঁ, তেতিয়া ক'লে যে কংগ্ৰেছৰ এজেণ্ট। আৰু মুখ্যমন্ত্ৰীৰ লগত মোৰ যিটো সংঘাত আছিলে, সেইটো দলীয় সংঘাত। মই আপুনি জানে, এইটো মোৰ বিহপুৰীয়া সমষ্টিত 6 নম্বৰ ইলেকশ্যন। 5টা ইলেকশ্যন যেতিয়া খেলিছিলোঁ, সেই অঞ্চলটোৰ 80% মানুহে ভোট দিয়ে। আৰু যিটো ল'ৰাই কান্দিছে মনোজ দলে বুলি, তাৰ দেউতাক আছিলে সেই অঞ্চলত কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা। দেউতাকে ল'ৰাটোক মোক সমজাই থৈ গৈছিলে। এতিয়া সি কংগ্ৰেছত আছে, মই বিজেপিলৈ আহিলোঁ। গতিকে মই যোৱাৰ কাৰণে সি আৱেগিক হৈছে যে দেউতাইতো মোক ভূপেন বৰাক সমজাই দিছিলে। এতিয়া ভূপেন বৰা মোৰ ঘৰলৈ আহি গ'ল, তাৰ ঘৰত কংগ্ৰেছৰ পতাকা উৰি আছে। কাৰণ সিহঁতি কংগ্ৰেছত আগতে যেনেকৈ মই আছিলোঁ সিও আছিলে। সেইকাৰণে মই আজি সিহঁতি জইন কৰিম বুলি কৈছিলে। মই ক'লো আজি তই ইমান আৱেগিক হৈ আছ, জইন কৰিব নালাগে। কিন্তু কথাখিনি ভাবি ল, কাৰণ মোদী ডাঙৰীয়া থাকিবই, হিমন্ত বিশ্ব শৰ্মা থাকিবই। এতিয়া যদি আমাৰ এইখন গাঁও যদি উল্টাকৈ থাকে, তেতিয়া আমি কিছুমান সুযোগ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰোঁ। পিছত তহঁতৰ বেয়া লাগিব। গতিকে তোমালোকে কথাখিনি চিন্তা কৰি আকৌ এবাৰ মাতিবা, মই আহি যাম। মই সেই কথাটোৱে কৈছোঁ। গতিকে আপুনি এতিয়া আশা কৰে যে যিখিনি মানুহ আছে কংগ্ৰেছত, এই মানুহখিনি আপোনাৰ ব্যক্তিগত সম্পৰ্কটোৰ কাৰণে আপোনাৰ লগত আহিবই। কাৰণ কেলৈ, এইটো 20 বছৰত মোৰ যিটো সম্বন্ধ, সেইটো এটা পৰিয়ালৰ সম্বন্ধ। মানে বিপদে আপদে, অকল MLA যে ৰাস্তা দলং বনাইছোঁ এনেকুৱা নহয়। কেতিয়াবা ল'ৰা ছোৱালী এডমিশ্যনৰ প্ৰব্লেম হয়, কেতিয়াবা কাৰোবাৰ ঘৰত গা অসুখ হয়, কেতিয়াবা হস্পিটেললৈ কাৰোবাক লৈ যাবলৈ গাড়ী এখন দৰকাৰ হয়। আনকি মোৰ MLA থকা মোৰ গাড়ীখনেই কমচে কম 1000 পেচেণ্ট হস্পিটেললৈ নিছে। মানে মই যেতিয়া ঘৰত থাকোঁ, মোৰ গাড়ীখনেই এম্বুলেঞ্চৰ নিচিনা হয়। সেই সম্বন্ধটো মোৰ আছিলে। ইয়াত মই কিমান ল'ৰা ছোৱালীক কিতাপ কিনি দিছোঁ, এডমিশ্যন কৰি দিছোঁ। এতিয়া সেইবিলাক এতিয়া ভোটাধিকাৰ পালে। এতিয়া সিহঁতি কৈছে নহয় যে আপুনি মোক এডমিশ্যন লৈ দিছিলে, আপুনি মোক কিতাপ কিনি দিছিলে। বহুত ডাঙৰ এমাউণ্ট নহয়, কিন্তু আপুনি মেট্ৰিক পাছ কৰোঁতে এডমিশ্যনটো লৈ দিয়া বা কিতাপকেইখন কিনি দিয়া, সেইটো তাৰ স্মৃতিত থাকি যায়। গতিকে সিহঁতি এইবাৰ ওলাই আহিছে, আৰু সেইকাৰণে মানুহ অলপ আৱেগিক হৈছে যে মানুহজনক আমি কাৰণ মোক চবেই ইয়াত কংগ্ৰেছী বুলি চিনি পাইছিলে। এতিয়া মোৰ এটা ৰাজনীতিৰ পৰিৱৰ্তন হ'ল। তেওঁলোকে আগতে 50,000 মানুহটো সমৰ্থন কৰি আছিল। সেই 50,000 মানুহৰ এটা ইম'চনেল হেৰি এটা আছে। তাৰে কিছু কংগ্ৰেছত থাকি যাব, কিন্তু মোৰ বিশ্বাস যে আধা মানুহ মোৰ লগত থাকিব। গতিকে এটা অংশ কংগ্ৰেছৰ, এটা অংশ আপোনাৰ লগত আহিলে। আৰু বিজেপি কৰ্মীখিনি আপোনাৰ হৈ কেনেকৈ কষ্ট কৰিছে? বিজেপি 95% মানুহে একদম দেহেকেহে লাগিছে। 2% মানে অলপ পুলুং পালাং কৰি আছে। 3% এতিয়ালৈকে ওলাই অহা নাই। মানে কিন্তু 95% মানুহ মই স্বীকাৰ কৰিব লাগিব, দেহেকেহে যিমান কৰিব লাগে, যিখিনি কৰিব পাৰে সামৰ্থ্য অনুসৰি চবেই কৰিছে।